ব্লগ জানটু হুছেইন। আজি মানে বিহুটো গমে পাইছা, আজি বিহু। বিহুৰ আজি অলপ চলপ খানা হ'ব, খানা গেৰেজতে অলপ চলপ হ'ব আৰু কি। তাৰপিছত আৰু আছে আজি ফুৰিবলৈ যাম জুবিনৰ তাতে সোণাপুৰত। আজি কি কি খানা হ'ব এইবিলাক দেখাই আছোঁ ৰ'ব। আমাৰ সুমন বাই মাছগিলা ঢালিল, এতিয়া আছে কমলকাট মাছ 1 কিলো প্ৰায় হ'ব। তাৰপিছত ব্ৰইলাৰ, এইটো ব্ৰইলাৰ। তাৰপিছত এতিয়া পিঁয়াজ জ্বালা চালা আছে আৰু এইগিলা বহাম এতিয়া। পূৰা দুইজনে লাগি যাম, পূৰা আজি পাৰ্টি হ'ব আৰু কি গাইজ। দে ভিডিঅ'টো সকলো চাই থাকক, গম পাই থাকক। মাছ ভাজিম, ইয়াত তেল গৰম দিছোঁ, বহি দিছোঁ কেৰাহীটা। ইফালে ভাত বহি দিছে, ইফালে আমাৰ সুমন বাই টেঙা নেকি এইগিলা কিবা শাক নাজানো গাইজ, টেঙা কিবা হ'ব। টেঙা এইগিলা বাচি আছে, পিঁয়াজ চিয়াজ জ্বালা চালা চব কাটিল। তাৰপিছত মই আৰু মাছটা ভাজবা লাগে। কি বাপ্পা ঐ, পানী আছিল দে। মাছ ভাজোঁ গাইজ, চাই থাকক লাগাতাৰ গাইজ। এতিয়া লাষ্ট, এর পিছৰ আর নাই। কেমেৰাতে ভাল, এই কেমেৰাত তেল চিটকিছে গাইজ, ৰ'ব। এতিয়া লাষ্ট শুনি। তাৰপিছত এই তেলখিনিটা ভাজবা লাগিব, তেলখিনিটা এতিয়া বহি দিম খাই দে একদম বহি দিম। ইফালে মাংস চাংস ধুই চুই ৰেডি। আমাৰ সুমন বাই ফ্ৰাই কৰিব মাংসটা মানে মই বানাবা নাজানো। মাংসটা আমাৰ সুমন বাই বানাব। সুমন বাই আমাৰ। ইফালে ভাতো হৈ গেলে আর পুরা একদম বিহু বিহু। মশলা এটি বঢ়িয়াকে মাংস বহি দিলোঁ, ফ্ৰাই মাংস। কালাৰটা অলপ বেয়াই হয়, তাৰমানে মছলা আমি বেছি নাখাওঁ তাৰমানে গাইজ, সেইবাবে কালাৰ অলপ বেলেগ। মছলা পাতি বেছি নিদিওঁ তাৰমানে। ইফালে আমাৰ টেঙা হৈ আছে, উতালে হৈ আছে। ইফালে মাংস ফ্ৰাই হৈ আছে, মাছটো ভাজা হৈ গ'ল। আর কি মেগি আনিছিলোঁ গাইজ, মেগি খাওয়াই নাই। ভাতে খামে আৰু মেগি চেগিগিলা ভাল নহয়, মানে মেগি খাওয়াই নাই। এইফালে হৈ আছে, তাও কমেণ্ট কৰি জনাব গাইজ মাংসৰ কালাৰ কীরকম হৈছে। এইফালে হৈ আছে, টেঙাটা দেৰি হ'ব, মাংস ফ্ৰাই হ'ব আৰু বেছি টাইম নাই আৰু। এতিয়া গাইজ গোটাই হোৱাৰ পিছত মাংস মাছ তাৰপিছত ভাতো হৈ গ'ল গাইজ। ভাত হৈ গ'ল। 3জন মানুহ গাইজ, কিমান আৰু ভাত লাগে, বেছি নালাগে না। টোটেল হোৱাৰ পিছত গাইজ দেখাই দিম একবাৰ। এতিয়া পেটা কিনটা গাইজ। সুমন ভাই কেনা লাগছে পেটা খাই? ভাল লাগিছে। বিয়া কেতিয়া কৰাবি সিটা কৰি কোৱা আগতে? 2029। 2029 কইনা ক'ৰ হয়? গুৱাহাটীত হয়। গুৱাহাটী? বা গুৱাহাটীত থাকি এনেকে গুৱাহাটীৰ ছোৱালী লৈ যাবি? হাঁহে কেনেকে দেখিছা গাইছ, হাঁহে কেনেকে। তুমি বিয়া কৰাবা, টেনচন নাই, বিয়া কৰাবই আর গাইজ। কইনা চইনা চাৱাই আছে আর। ইফালে পেটা কিন্তু গাঁৱৰে হয়, গাঁৱৰ হয় না? মাই বাপে পচন্দ করছে না তুই করছা? কত সঁচা কথা কবি কিন্তু। হ্যাঁ সঁচা কথা ক। ঘৰত এই এনেকা ভদ্ৰ চলি হ'ব গাইজ। আজি নাই বোলো ভালেই পোৱা নাই, জীৱনত সি ভালেই পোৱা নাই। এনেকা ভদ্ৰ ল'ৰা আমাৰ দৰে হ'লে মৰি যাবই। আমিতো ভাই নখাং দে গাইজ, এর দৰে হবি। ঘৰৰ পৰা চাই দিছে দিব, বিয়া আহিলে তাত। ইফালে পেটা খাই আছোঁ আমি। পেটাটো নহয়, এইগিলা তেল, কমল কাঠৰ তেল ডিমা থাকে বুলি ভাবিছিলোঁ, কিন্তু ডিমা নাই, তেল হালি এইগিলা। খাই থাকোঁ গাইজ। চলো, ইফালে ভাত চাত কমপ্লিট হ'ল। ইফালে সুমন বাই মাংস ফ্ৰাই কৰি আছে। আমাৰ সুমন বাই যিয়ে নহওক খানাত বঢ়িয়া বনায়, বঢ়িয়া খানা বনায়। তাত খানা খালি একবাৰ গাইজ গম পাব। আমার সুমন ভাই, হ্যালো সুমন ভাই, খাই দি একবার দেখে দিই গাইজ। দে গাইজ যিয়ে নহওক ময়ো খাই লওঁ, তাৰপিছত টোটেল হোৱাৰ পিছত দেখাই দিম একবাৰ। চলো গাইজ, গোটাই ৰেডি হ'ল। এতিয়া দেখাই আছোঁ ৰ'ব। এইবিলাক পচলি চচলি থৈ দিলোঁ। গাইজ, গৰম। টেঙাৰ আঞ্জা, মাছ, তাৰপিছত ৰ'ব
তাৰপিছত ইফালে আছে মাংস। এয়া পূৰা তাৰমানে গাইছ আগতেতো ক'লোঁ আমি মছলা বেছি নাখাওঁ, এইবাদে অলপ কালাৰটা বেয়া আহিছে, উপায় নাই গাইছ, মছলা বেছি খাব নালাগে। ইফালে আছে ভাত, চনা চক্তি চাউল, একদম মিহি চাউল হয় গাইছ। আমি মোটা চাউল মই তাৰমানে খাব নোৱাৰোঁ, এই মিহি চাউলে খাওঁ মই। ইফালে চব ৰেডি, তাৰপিছত গোটেইগিলা খাই থাকোঁ, গোটেইগিলা খাওঁ। 3জন আছোঁ গাইছ। এতিয়া আৰু গোটাই হৈ গ'ল গাইছ। এতিয়া মানে সোণাপুৰত যাম, ভাত চাত খাওঁ। এতিয়া মই ভাত খামেই আৰু অলপ দেৰিকৈ। এতিয়া সোণাপুৰত যাব লাগিব, গা চাও ধুব লাগিব। জুবিন, আমাৰ মৰমৰ জুবিন দাৰ তাতে যাম না, এক মঞ্চত। ভিডিঅ'টা সকলো চাই থাকক, তাতে যাই দেখাব চেষ্টা কৰিম, দেখাম তাতে পূৰা একদম জুবিনত কি কি যাই দেখা নাই চাব ভিডিঅ'টা, আৰু এটা যে জুবিন দা বুলি কমেণ্ট কৰি যাব। ভাত খাই ল'ম গাইছ। এইবাৰ ভাত চাত পালোঁ। এই আমাৰ ফুলচান্দা আহি পাল সোণাপুৰত যাবা। এইয়া ইফালে মাছ মাংস জোল। গাইছ ভাতকেইটা খাই লওঁ, তাৰপিছত গা চা ধুই এনেকৈ সোণাপুৰৰ কাৰণে ওলাই যাম। ৰেডি সোণাপুৰত যাবা। কাপোৰ চাপোৰ চব পিন্ধি ল'লোঁ। এতিয়া খালি গাড়ী ওলাম আৰু সোণাপুৰৰ ওলাই যাম। চলো ভিউগুলা দেখি আছোঁ, চলো। নিলি গাইছ আমি ওলালোঁ। এয়া পানীৰ বটল চটল ল'লোঁ। এয়া আমাৰ বলো ভাই, ক'ত যাবি? চলো যাই থাকোঁ। এই আমাৰ বলো ভাই কি লৈছা দেখি দি একবাৰ। ফল লৈছে, তাৰমানে বহুত দূৰ না এৰপে, সেইবাদে আমাৰ ৰাতি হ'ব আহাতে, সেইবাদে লৈ এতিয়া আমি গাড়ী আনবা যাই আছোঁ। এই আমাৰ বলো ভাই গাড়ী চাইড কৰিব লাগছে, মই ইয়াৰ দাদাৰ গাড়ী ওলাব লাগিব। এতিয়া এই মালখিন্দা থৈ দিম দিয়ক, এইখিনিটা ফল মূল আছে। যাৰ টাইমত গাইছ ভিউ দেখি আছোঁ, ৰ'ব। গাইছ উঠলোঁ গাড়ীত, এতিয়া গাড়ী ষ্টাৰ্ট দিছে। এয়া খালী আছে, খালী থকা বুলি ভাবছে নেকি? নাই গাইছ, আৰু তাতে আছে আমাৰ সেইখন গেৰেজত, তাতে আৰু তাৰপে উঠব মানুহ। ভিডিঅ'টো সকলো চাই থাকক, আমি ওলাং যে জুবিন দা যাই থাকোঁ। গাইছ আমি ওলালোঁ এতিয়া। এয়া গোটেইগিলাই পূৰা ৰেডি বলো ভাই। পাই আছা, যাই আছোঁ ভিউগুলাটো দেখাই পাই আছা। টার্নিং তামাম গাইছ, টার্নিং বেয়া টার্নিং একদম। এই ভিডিঅ'টা সকলো চাই থাকক, আৰু তাতে যাই দেখাব চেষ্টা কৰিম আমাৰ মৰমৰ জুবিন দাক, তাতে দেখাব চেষ্টা কৰিম। চলো ভিউগুলা আৰু চাই থাকক গাইছ, আৰু মজা মজা ভিউজ আছে। এয়া গাইছ এতে গাড়ী চাড়ী এইখান আমি লৈ আহিছোঁ, তাতে গাড়ী চাড়ী পাৰ্ক কৰিব এইবাৰ, আৰু ভিতৰত যাই আছোঁ গাইছ, চাই থাকক ভিডিঅ'টা সকলো। এই গাইছ মৰমৰ জুবিন দা। ফাইনেলি গাইছ আমি তাৰপৰা ওলালোঁ, এতিয়া যামেই আৰু আমি ৰুমত।
আৰু অলপ দেখাব চেষ্টা কৰিম চাই থাকক ভিডিঅ' এটা ওলালো এতিয়া ৰুমত যাই আছোঁ এয়া বলো ভাইটা আগত গেল জুবিন দাক বাই বাই কৈ দিং আৰু আমাৰ মৰমৰ জুবিন দা আমি ৰুমত যাব ওলালো গাইজ ৰুমত যাই এনেকৈ জনাই আছোঁ পুৰা জুবিন দা গাইজ ক'বা পাৰবাই নহয় দে গাইজ এতিয়া মানে গাইজ আধা ৰাস্তাত ৰখলোঁ তাৰমানে চবগিলাৰ চুচু লাগছে সেইবাৰে গোটেইকেইটাৰে এতিয়া গাড়ী এয়া গাড়ী ৰখে এনেকৈ এতিয়া মৰমৰ জুবিনদাৰ তাৰপৰা ওলালোঁ এতিয়া আৰু এতিয়া পাহাৰৰ ভিউ দেখি আছোঁ ৰ গাইজ মায়া মাথো এতিয়াৰ যৌৱন পন অনুপন হেৰুৱাইছো মায়া আহি পালোঁ এয়া গাড়ী চাড়ী পাৰ্ক কৰি দিলোঁ আমাৰ পাৰ্কিঙত আহি পালোঁ ভিডিঅ'টা होते ভাল লাগছে লাইক কমেন্ট शेयर कर দিব সাবস্ক্রাইব कर দিব मिलते हैं नेक्स्ट वीडियो में तब तक के लिए बाय।